ছাৰ বিধায়ক আছে বুলি কৈছে। মানে মই এটা কথা, অসমৰ মুখ্যমন্ত্ৰীৰ কথাবিলাক আজিকালি একেবাৰে পাতল, উতনুৱা, উদণ্ড আৰু যিটো লাফাংগা বুলি কওঁ আমি, লাফাংগা ডেকা ল'ৰা যে থাকে, য'তে ত'তে আড্ডা দি এনেই ভ্ৰুমকৈ মটৰচাইকেলখন চলাই নিয়ে যে কিছুমান ডেকা ল'ৰা থাকে, তেনেকুৱা লাফাংগা মানুহৰ নিচিনা হৈ গৈছে আজিকালি মুখ্যমন্ত্ৰীৰ কথাবোৰ। মোক এটা কথা আপোনালোকে নিজে কওকচোন, যে অসমত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ যিকেইটা এচিভমেণ্ট বুলি কয়, তাৰ ভিতৰত দ্বিতীয় আটাইতকৈ ডাঙৰ এচিভমেণ্টটোক তেওঁ কয় যে ৰংঘৰ প্ৰকল্প। এইটো কাৰ সমষ্টিত হৈছে? ৰংঘৰ প্ৰকল্প সেইটো কাৰ সমষ্টিত হৈছে? 142 কোটি টকাৰে। এইটোতো মই বাধ্য কৰালোঁ ন তেওঁক দিবৰ কাৰণে। তাৰ পাছত আপুনি আজি অসমৰ মুখ্যমন্ত্ৰীৰ বা অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ নদী নিয়ন্ত্ৰণৰ যিটো আঁচনি, তেওঁলোকে ৱৰ্ল্ড বেংক আৰু ADBৰ পৰা লয়, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৱৰ্ল্ড বেংক। মোৰ নিজৰ সমষ্টিৰ 11 কিলোমিটাৰ মথাউৰি বন্ধাবৰ কাৰণে আৰু গোটেই নদী নিয়ন্ত্ৰণটো কৰিবৰ কাৰণে মই 200 কোটি টকাৰ প্ৰজেক্ট ল'লোঁ, এছিয়ান ডেভেলপমেণ্ট বেংক। এইটো কাৰ সমষ্টিত হৈছে? অসম চৰকাৰৰ দিনৰ আটাইতকৈ ডাঙৰ যিকেইটা প্ৰজেক্ট, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, এইটো শিৱসাগৰত ল'লোঁ 50 কোটি টকা। চাৰ্কিট হাউচ বনোৱা, সেইটোও শিৱসাগৰত ল'লোঁ। তেওঁলোকৰ যিমান প্ৰজেক্ট আছে না, স্পেচিয়েল প্ৰজেক্ট যিমান আছে, এনেইতো সাধাৰণ প্ৰজেক্টবিলাক চবেই সমানে পায়, কিন্তু স্পেচিয়েল প্ৰজেক্ট, যেনেকৈ ধৰক স্পেচিয়েল অসম চৰকাৰ স্পেচিয়েল প্ৰজেক্ট অসম মালা, মই 2টা ৰাস্তা ল'লোঁ। এটাৰ নাম BG ৰোড 122 কোটি টকা, এটাৰ নাম বৰালি 102 কোটি টকা। গতিকে তেওঁলোকৰ যিমানবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে, সকলোবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেমে মই লৈ ল'লোঁ। তেওঁলোকৰ যিমানবিলাক ডাঙৰ তেওঁলোকৰ প্ৰজেক্ট আছে, সকলো প্ৰজেক্টে লৈ ল'লোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে টাউনৰ পানী যোগান প্ৰকল্পৰ কাৰণে যি প্ৰকল্প লাগে, টাউনৰ পানী যোগান, আমাৰ শিৱসাগৰৰ 30% মানুহে খোৱা পানী পায় টাউনৰ। মই আমাৰ শিৱসাগৰৰ 100% পাবৰ কাৰণে তাৰ কাৰণে 35 কোটি টকাৰ প্ৰজেক্ট আনিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। অহা মাৰ্চ মাহত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত ভৰাবৰ কাৰণে লাগি আছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত খোৱা আটাইতকৈ ডাঙৰ। আৰু এটা বস্তু আনিছিলোঁ, আকৌ শিৱসাগৰ কি কয় বিশ্ববিদ্যালয় বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। ষ্টেডিয়াম বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। তাৰপিছত আপোনাৰ কি কয়, আপোনাৰ চাৰ্কিট হাউচ বনোৱাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। অসম মালাটো তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট, সেইটোও ল'লোঁ। আৰু অতিসাক্ষী কেন্দ্ৰবিলাকক কিবা কিবি কৰাৰ যিটো স্পেচিয়েল প্ৰজেক্ট, সেইটো ৰংঘৰ প্ৰকল্প ল'লোঁ। আপুনি চাওক, কোনটো প্ৰকল্প মই ল'ব নোৱাৰাকৈ আছোঁ, আৰু সেইবিলাক মোক দিব নোখোজে তেওঁ। মই দম দি হিমন্ত বিশ্ব শৰ্মাক, ধমকি লগাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা প্ৰজেক্ট লৈছোঁ। মাত্ৰ মোক হিমন্ত বিশ্ব শৰ্মাই এটাই অন্যায় কৰিলে, সেইটো হ'ল যে শিৱসাগৰ মেডিকেল কলেজখন মোৰ সমষ্টিৰ পৰা অকণমান আগত গুচি গ'ল, ডিমৌ সমষ্টিত। অকল অন্যায় কৰিছে এটা, বাকী আৰু কিনো মোতকৈ বেছিকৈ প্ৰজেক্ট নিলে সেইটোকে দেখুৱাই দিয়কচোন। এতিয়া মেডিকেল কলেজক বাদ দি ডিমৌ বিধানসভা সমষ্টিত মোতকৈ আৰু কি বেলেগ প্ৰজেক্ট নিলে সেইটোকে দেখুৱাই দিয়ক। আৰু অসমৰ মুখ্যমন্ত্ৰীজনে লিডাৰ অফ দ্য অপজিশ্যনৰ সমষ্টিটোক যদি লিডাৰ অফ দ্য অপজিশ্যনক যদি ভেঞ্চাৰ MLA বুলি কয়, তেতিয়া কাইলৈ তেওঁ যে লিডাৰ অফ দ্য অপজিশ্যন হ'ব, কাইলৈ যদি আমি চৰকাৰ গঠন কৰোঁ, তেওঁ যেতিয়া লিডাৰ অফ দ্য অপজিশ্যন হ'ব, তেওঁতো তেতিয়া ভেঞ্চাৰ MLA হ'ব, একেটাই হ'ব। এটা কি প্ৰমাণ কৰিলে? যে তেওঁৰ ৰাজত্ব কালত বিৰোধী দলবিলাকক যি ধৰণে উন্নয়নমূলক কাম দিব লাগে, লিডাৰ অফ দ্য অপজিশ্যনক যি ধৰণে সন্মান কৰিব লাগে, সেই সন্মানটো তেওঁ কৰা নাই বুলিয়ে ক'লে। তাৰ কাৰণে জগৰীয়া দেৱব্ৰত শইকীয়া নহয়, তাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ যে তুমি যে ইমান যে ডাঙৰ কথা ক'লা যে ডিমৌক একদম উন্নয়নৰ কাৰণে লাগি থাকে, ময়ো এইবাৰ 85টা PMGSY ৰাস্তা আনিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, 85টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৰাস্তা আনিছোঁ। যিমানবিলাক ফ্লেগশ্বিপ, যিমানবিলাক তেওঁলোকৰ ডাঙৰ প্ৰজেক্ট আছে, প্ৰত্যেকটো প্ৰজেক্টে মই শিৱসাগৰত লৈছোঁ, প্ৰত্যেকটো প্ৰজেক্টে। আৰু তাতকৈ যদি বেছি প্ৰজেক্ট ল'ব লাগে, তেতিয়াহ'লে মই নিজেই অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব।
নহ'লে PWDৰ মিনিষ্টাৰ হৈ ল'ব লাগিব, তেতিয়া মই বাকীখিনি পাৰিম। আৰু মোৰ দিনত B.Ed কলেজখন শিৱসাগৰত মই কমপ্লিট কৰিছোঁ। এতিয়া খালি সেইখন ঠাই মোৰ ঠাইৰ পৰা গুচি গ'ল। B.Ed কলেজখন মই কমপ্লিট কৰিছোঁ, কমপ্লিট। মোক কৰা ডাঙৰ অন্যায়টো এটাই মাত্ৰ, এটা অন্যায় কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মোক জীৱনত। সেইটো হ'ল এই ডিমৌৰ এই উপনিৰ্বাচন যে হৈছিলে, উপনিৰ্বাচনত আহি তেওঁ কৈ দিলে যে মেডিকেল কলেজখন ডিমৌত দিম বুলি। গতিকে ডিমৌত খালি মেডিকেল কলেজখন, আমাৰ শিৱসাগৰ টাউনৰ পৰা কেই কিলোমিটাৰমান দূৰত মেডিকেল কলেজখন খালি মোৰ তাৰ পৰা গ'ল। আমি সেইখন শিৱসাগৰ টাউনত লগাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, মই যুঁজিবই খুজিছিলোঁ। শিৱসাগৰ মানুহে ক'লে যে বৰ শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় কাৰণে লাগি থাকিব নালাগে, বাদ দিয়ক। নহ'লেতো মই যুঁজিবই খুজিছিলোঁ। গতিকে মই অত্যন্ত স্পষ্ট ভাষাৰে আপোনালোকক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁৰ নটটো ঢিলা হৈ গৈ আছে। কোনোবা দিন নটটো একেবাৰে খুলি পৰে বুলি মোৰ ভয় হৈছে। খালি হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ মগজুৰ নটটো কেতিয়াবা একেবাৰে খুলি পৰিলেও মানুহটো এই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব তেতিয়া। এতিয়াতো তাৰ আগৰ অৱস্থাটো হৈ আছে মানুহটোৰ ভাগৰ। চব কথাবিলাকেই অসংলগ্ন, চব কথাবিলাকেই 2 নম্বৰী। এটাও সৎ শুদ্ধ কথা ক'বলৈ নাই, খালি 2 নম্বৰী। তেওঁ এটা কথা কওকচোন যে নহয় আমি তোমালোকক বিদেশী সমস্যাৰ সমাধান কৰিম বুলি কৈছিলোঁ, ইমান বিদেশী খেদিলোঁ বুলি সেইটো দেখুৱাই দিয়া না ভাই। তোমাৰ দমটো তাৰ উকাতটো তাতহে চা মুখ্যমন্ত্ৰী হিচাপে। তুমি এইটোৱে ক'ব পাৰিবা যে মই অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ ইতিহাসত আটাইতকৈ বেছিকৈ ধাৰ ল'লোঁ। তৰুণ গগৈ চৰকাৰলৈকে 59 বছৰত অসমৰ মুঠ ধাৰ আছিলে 42,000 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাই যোৱা 31 মাৰ্চ 2025লৈকে সেইটোক 1,77,000 কোটি টকা কৰি দিলে। আৰু এই 2026 চনৰ 31 মাৰ্চলৈকে এতিয়া যে আমাৰ বাজেট দিব, 31 মাৰ্চলৈকে যিখন বাজেট আহিব এতিয়া মানে ভোট অফ একাউণ্ট আহিব, তাত হিচাপ আহি যাব যে 31 মাৰ্চলৈকে তেওঁৰ ধাৰটো হ'ব 2,20,000 পৰা 2,30,000 কোটি টকাৰ ভিতৰত। তো গতিকে তেওঁতো একো মহাত কাম কৰিব নোৱাৰিলে। অসমৰ মানুহে বহুত কৈ আছিলে, বহুত কিছুমান মানুহে সাংবাদিক বুদ্ধিজীৱী সাংঘাতিক প্ৰচাৰ কৰি আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দক্ষ মুখ্যমন্ত্ৰী এজন আহিলে অসমখন পৰিৱৰ্তন হৈ যাব। ঘোঁৰাৰ গাছটো কাটিলে তেওঁ ইমান দিন। এতিয়া বিদেশী এটা খেদিব নোৱাৰি, 1674টা বিদেশী খেদিছে, সকলো মুখ্যমন্ত্ৰীতকৈ কম। 1674টা মুখ্যমন্ত্ৰী কি কয় বিজেপি চৰকাৰৰ দিনত 10 বছৰত 1674টা বিদেশী খেদি এতিয়া কৈ আছে যে কি মিয়াক কষ্ট দিব লাগে। হেৰ' বাপু, তো কোনেনো মিয়াক কষ্ট দিবৰ কাৰণে মুখ্যমন্ত্ৰী পাতিছিলে? মুখ্যমন্ত্ৰী পাতিছিলোঁ মিয়া হওক, হিন্দু বাংলাদেশী হওক, চববিলাককে যিবিলাক বিদেশী 71 চনৰ 24 মাৰ্চৰ পিছত অহা সেইবিলাকক খেদিবৰ কাৰণেহে মুখ্যমন্ত্ৰী পাতিছিলোঁ। তোমাৰ দিনত যদি বাংলাদেশী গৈ যদি সঁচাকৈ ডিব্ৰুগড় বা দুলীয়াজান পাবলৈ পাইছে, তেতিয়াহ'লে তুমি মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগেনে নাই? কাৰ ওচৰত তুমি এইবোৰ মানে বিলাপ তৰি আছা? কাৰ ওচৰত কথা কৈ আছা তুমি? এইটো যিটো কাম তোমাৰ আছিলে সেইটো তুমি কৰিব নোৱাৰিলা। কৰিব নোৱাৰি তুমি এতিয়া ইলেকশ্যনৰ সময়ত কথাটো বদলাবৰ কাৰণে কৈছা যে মিয়াক কষ্ট দিব লাগে, 5 টকাৰ ঠাইত 4 টকা দিব লাগে। এইটো পাগলেহে কয়, সৰু ল'ৰাইও নকয় এনেকুৱা কথা, পাগলে কয়, পাগলে। যিবিলাক মানুহৰ একদম মাথাৰ একদম বেয়া হৈ গৈছে, আজিকালি পাগল বুলি নকয় আৰু। তো আজিকালি মানসিকভাৱে বিশেষভাৱে সক্ষম বুলি যিটো কয়, সেই মানুহে এনেকুৱা কথা কয়। এজন অদৰকাৰী মুখ্যমন্ত্ৰী, এজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, এজন অসম বিৰোধী মুখ্যমন্ত্ৰী, সমন্বয়ৰ অসমখন বৰ অসমখনক ভাঙি থানবান কৰি দিব পৰা 2 নম্বৰী 3 নম্বৰী ক্লাছ নাইকিয়া মুখ্যমন্ত্ৰী, একদম ক্লাছ নাইকিয়া মুখ্যমন্ত্ৰী এজন যদি কোনোবা হ'ল অসমত, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আসনক লৈ তেওঁ কৈছে যে কি মুখ্যমন্ত্ৰীয়ে কি 94খন আসন বিজেপিয়ে পাব বুলি কৈছে, আৰু বিজেপি মিত্ৰজোঁটে। যদি বিজেপি মিত্ৰজোঁটে 94খন আসনেই পায়, তেতিয়াহ'লে তেওঁ এই পাগলামিবিলাকেই কৈ আছে, আপুনি নিজে কওক। যদি বিজেপি মিত্ৰজোঁটে যদি সঁচাকৈ ভাল অৱস্থানতে আছে, যদি চৰকাৰ গঠনেই কৰিব পাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই পাগলামিবিলাক কেলৈ কৰি আছে? যে মিয়াক কষ্ট দিবলৈ মই জন্ম হৈছোঁ, 5 টকাৰ ৰিক্সা ভাড়া 4 টকা দিবা, এইবিলাক পাগলৰ নিচিনা যে কথাবিলাক কৈ আছে,
এইবিলাক নদ ঢিলা খোৱা মানুহ যেতিয়া কাম নকৰাকৈ যায়, গোটেই 5 বছৰ একো কাম কৰিব নোৱাৰিলে মানুহে চবেই গম পাই গ'ল যে এইটো এটা থাৰ্ড ক্লাছ মানুহ এটা, এই মালটো গেলা। এই বুলি যেতিয়া গম পাই গ'ল, এতিয়া গম পাইছে যে এইবাৰ শাসনৰ গাদীৰ পৰা যাব। আৰু তেওঁ এটা কথা জানে যে বাকী মানুহবিলাকে শাসনৰ পৰা গাদীৰ পৰা গ'লেও ইমান বেছি ভয় নকৰে। এওঁটোতো শাসনৰ গাদীৰ পৰা গ'লেতো তেওঁ মৰি গ'ল, তেওঁতো কেছ দুনিয়াৰ। যিমানবিলাক 2 নম্বৰী কাম অসমত আছে, সেই আটাইবিলাক 2 নম্বৰী কামৰ চৰ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় বাৰু? অসমৰ সকলো 2 নম্বৰী কাম। আমাৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰীকেইটা কি? উত্তৰ কাছাৰ কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম আছিলে। APSC কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে নে নাই আপোনালোকক? সাৰদা কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। তাৰপিছত লুই বাৰ্জাৰ কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। প্ৰত্যেকটো কেলেংকাৰীতেই হিমন্ত বিশ্ব শৰ্মাৰ নাম। অসমৰ ইতিহাসৰ আটাইতকৈ কেলেংকাৰীযুক্ত মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। সেই মানুহজনে মানে মাজতে ভাও দিছিলে যে তেওঁ বৰ দক্ষ, তেওঁ বৰ কামৰ মানুহ, তেওঁ মুখ্যমন্ত্ৰী হ'লে অসমখন বদলাই দিব। কি বদলালে? কেইখনমান অভাৰব্ৰিজ। ব্ৰহ্মপুত্ৰ নদীখন পুতি, 50 মিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পুতি তাৰ ওপৰত এখন খোজকাঢ়িব পৰা দলং, ফুটপাথ, আৰু কেইটামান মথাউৰি গোটেই অসমত। তাৰ বাহিৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ অৱদানটো আপোনালোকে গোটেই অসমৰ সমাজ জীৱনত দেখুৱাওকচোন। ৰাস্তা পদূলিটোতো চবেই বনাই বাৰু দেই। তাৰ বাহিৰে অসমৰ কেইজন মানুহক বেংগলোৰ, চেন্নাইত কাম কৰি থকা কেইটা মানুহক ঘূৰাই আনিলে? অসমক বিদেশী মুক্ত কৰাৰ কাৰণে কি ব্যৱস্থা ল'লে? অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি অসমক সাংবিধানিক ৰক্ষা কৱচ কৰি দিবৰ কাৰণে কি ব্যৱস্থা ল'লে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'লে? আপোনালোকে নিজে কওকচোন। মৌলিক যিকেইটা প্ৰশ্ন অসমৰ মানুহৰ, বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে মথাউৰি কেইটামান বনাইছে। অকল মথাউৰিয়েতো আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰে। অসমৰ বানপানী সমস্যাৰ সমাধান বানমুক্ত অসম, নিবনুৱামুক্ত অসম গঠন কৰিবৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী, যি এটা ইণ্ডাষ্ট্ৰী আনিছে, একদম গোটেই পৃথিৱীখন ফুকাই ফুৰিছে। বোলে আমাৰ তালৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি গ'ল, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহি গ'ল। সেই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী 27,000 কোটি টকাৰ, 15,000 চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিলে, 5,000 অসম চৰকাৰে দিলে, 20,000 কোটি টকা আমি দিলোঁ। আকৌ টাটাক আমি 700 বিঘা মাটি 1 টকাত দি 700 টকাত 700 বিঘা মাটি দিলোঁ, 10 কোটি টকীয়া মাটি 1 বিঘাত। আৰু কি দিলোঁ? আৰু তাৰপাছত কি দিলোঁ? এই আটাইবিলাক দি আকৌ বেংকৰ পৰা ধাৰ দিলোঁ। ভাৰত চৰকাৰে বেংকৰ পৰা টাটাক ধাৰ দিলে 7,000 কোটি টকা। টাটাই নিজৰ পিনৰ পৰা খৰচ কৰিলেহেঁতেন 7,000 কোটি টকা, সেইটো আকৌ বেংকৰ পৰাই ধাৰ। গোটেইবিলাক দিলোঁ বস্তু আমি, মাটি দিলোঁ, পইচা দিলোঁ, চব দিলোঁ, বেংকৰ ধাৰ দিলোঁ, মালিকটো টাটা। তাৰপিছত অসমৰ মানুহে কি পালে? কেইটামান চকীদাৰ পাব, ছিকিউৰিটি গাৰ্ড পাব, কেইটামান সেই এছেম্বল কৰা লেবাৰ পাব, আৰু কি পাব? এনেকুৱা বদমাছ। তাৰ বিনিময়ত যেতিয়া টাটাক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দি তাৰ বিনিময়ত বিজেপিয়ে টাটাৰ পৰা 700 কোটি টকাৰ 765 কোটি টকাৰ ডনেশ্যন লৈ ল'লে। 765 কোটি টকাৰ ডনেশ্যন লৈ ল'লে। খবৰ লৈ লওক হয়নে নহয়? অসমৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত 15,000 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰী দিলে টাটাক, 5,000 কোটি টকা অসম চৰকাৰে ফ্ৰী দিলে, মাটি ফ্ৰী দিলে 700 বিঘা, লোন দি দিলে 7,000 কোটি টকা। আৰু তাৰপাছত তাৰ পৰা হিমন্ত আৰু নৰেন্দ্ৰ মোদীয়ে কিমান ঘোষ পালে, কিমান উৎকোচ ল'লেতো সেইটো নাজানো, কিন্তু আকৌ বিজেপি পাৰ্টিৰ কাৰণে ডনেশ্যন ল'লে 765 কোটি টকা। এইটোৱে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, এইটোৱে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। এওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এইটোৱে। কেইটা অসমৰ এই মানুহবিলাকৰ, অসমৰ যে এই যে আজি আপোনাৰ শদিয়াত যে মানুহবিলাকে কি কয় আপোনাৰ আলু পেলাই দিছে, আলু ৰাখিবৰ কাৰণে কেইটা গুদাম বনালে, আলুৰ গুদাম। কেইটা কোল্ড ষ্ট'ৰেজ বনালে অসমৰ চব্জিবিলাকৰ কাৰণে। অসমৰ চব্জিৰ পৰা তাক এটা ইণ্ডাষ্ট্ৰী, চব্জিৰ পৰা অসমৰ উৎপাদিত বস্তুৰ পৰা ইণ্ডাষ্ট্ৰী বনোৱা কেইটা ইণ্ডাষ্ট্ৰী হ'ল?
কেইটা ইণ্ডাষ্ট্ৰী হ'ল কওক, য'ত অসমীয়া মানুহে চাকৰি পাব। গতিকে এনেকুৱা ধৰণৰ কথা কৈ থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাক অতি স্পষ্ট ভাষাৰে কৈছোঁ, 94খনৰ সপোন দেখি থাকা, 94খনৰ সপোন দেখি লাষ্টত গৈ 9.4 হৈ যাবগৈ পাৰে, 9.4খনো আসন হৈ যাব পাৰে বিজেপিৰ অকলশৰীয়াকৈ। অসমৰ মানুহৰ মুড কিন্তু বেলেগ ধৰণৰ আছে। যি ধৰণে বস্তুৰ দাম বঢ়াই দিলে, যি ধৰণে মূল ইছ্যুৰ পৰা মানুহক আঁতৰাই লৈ গ'ল, যি ধৰণে মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰি পেলালে, যি ধৰণে অসমৰ মানুহৰ ব্যৱসায় বাণিজ্য খতম কৰি পেলালে, যি ধৰণে সকলোৰে ডিঙিত টেপা মাৰি বাক স্বাধীনতা নাইকিয়া কৰি পেলালে, অসমৰ মানুহে এবাৰ মিৰাকুল কৰি দিব পাৰে। কিন্তু এইবাৰ সঁচাকৈ 94 নহয় 9.4 অৰ্থাৎ 9খন বা 10খন আসনে হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিক দিব পাৰে। এবাৰ হিমন্ত বিশ্ব শৰ্মা নিজেও যদি সমষ্টিটোত কেতিয়াবা হাৰি যায়, সেইটো অবিশ্বাস কৰিবলগীয়া একো নাই। মিত্ৰতা কিমান কি আগবাঢ়িছে সেই কথাটো কৈ ঐক্যমঞ্চৰ CPI দলে 7খন আসনৰ ঘোষণা কৰিছে। মানে CPI 7খন আসন বিচাৰিছে, 7খন আসন বিচাৰিছে। তাৰ ভিতৰত কেইখন পায় সেইটোতো আলোচনাৰ মজিয়াত হ'ব। ঠিক তেনেকৈ CPI MAও বিচাৰিছে, 9খন নে কিমানখন বিচাৰিছে মই নাজানো, 6খন নে 9খন বুলি মোক কৈছিলে আমাৰ মনোৰঞ্জন দাই। তেওঁলোকেও বিচাৰিছে। CPI MLও 5খন নে 4খন বিচাৰিছে, 6খনে বিচাৰিছে হপায় CPI MLও। তাৰপিছত জাতীয় পৰিষদেও বিচাৰিছে, তাৰপাছত APHLCও বিচাৰিছে, তাৰপিছত ৰাইজৰ দলেও বিচাৰিছোঁ। এই আটাইবিলাকে আমি বিচাৰিছোঁ, কিন্তু এতিয়ালৈকে কোনেও কোৱা নাই যে আমি অকলশৰীয়াকৈ খেলিম। CPI কোৱা নাই। CPI খালি কৈছে যে আমি এইকেইখন বিচাৰিছোঁ। CPI দলে কৈছে যে আমি 7খন বিচাৰিছোঁ। তেওঁলোকে মোৰ সমষ্টিটোও বিচাৰিছে, তেওঁলোকে নাজিৰা সমষ্টিও বিচাৰিছে। বিচৰাটোতো কাৰো আপত্তি থাকিব নোৱাৰে, বিচাৰিবই নহয় জানো, চবেই বিচাৰিব। এতিয়া আলোচনাৰ মজিদি কাৰ কেনেকুৱা গণভিত্তি আছে, কোনখন সমষ্টিত সঁচাকৈ তেওঁলোকে জিকিব পৰাৰ চান্স আছে, সেই মানুহজনে ডেফিনেটলি ছিটটো পাব। মিত্ৰতা কিমান আগবাঢ়িছে আপোনালোকৰ 31 তাৰিখ? মিত্ৰতা তাৰমানে মিত্ৰতা বৰ বেছি আগবঢ়া নাই। কালি আমি শেষবাৰৰ কাৰণে একদম ফাইনেল লিষ্টখন কংগ্ৰেছক দিছোঁ। ফাইনেল লিষ্টখন একেবাৰে সৰু লিষ্ট এখন কালি ফাইনেল, সৰু লিষ্ট এখন কালি আমাক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিচাৰিছিলে। আমাৰ হৈ আলোচনাৰ গোটেই কাৰবাৰটো চলাই থকা ৰাছেল হুছেইন আৰু ভাস্কুদি শইকীয়াই কালি ফাইনেল আমাৰ যিখন তালিকা, সেই তালিকাখন কালিৰ দিনটোত আমাৰ পৰা লৈছে। আৰু কালিৰ দিনটোত লৈ আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ এলায়েন্সটো শেষ কৰি দিব লাগে। কাৰণ আপোনালোকে সকলোৱে জানে যে বিৰোধী পক্ষই নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি অলপ বেছি দীঘলীয়াকৈ কৰিবলগীয়া হয়। বিৰোধী পক্ষৰ হাতত পইচা নাথাকে, বিৰোধী পক্ষৰ হাতত সাধাৰণতে ইলেকশ্যনৰ সময়তহে মানুহবিলাক আহে, তাৰ আগলৈকে চৰকাৰৰ কাৰণে ভয় কৰি আঁতৰি আঁতৰি থাকে। গতিকে এই সময়ত মানুহখিনি পলিটিকেল হয়, এই সময়ত মানুহখিনিক আমি ঐক্যবদ্ধ কৰিব পাৰোঁ। কিন্তু একেবাৰে মূৰামূৰি সময়লৈ গ'লে বিজেপিৰ নিচিনা সংগঠন থকা পাৰ্টি যিবিলাক, সেই পাৰ্টিবিলাকৰ লগত যুঁজ দিয়াটো কঠিন হৈ পৰিব। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ, আপোনালোকক এটা বস্তু মনত ৰাখিব দেই, বিৰোধী ঐক্যমঞ্চটোৱে মেজিকৰ নিচিনাকৈ কাম কৰিব। বিৰোধী ঐক্যমঞ্চই এইবাৰ বিজেপিক ধোঁৱা কোৱা দেখুৱাই দিব। আপোনালোকে নিজে চাব হয় নে নহয়। ধোঁৱা কোৱা দেখি যোৱা বুলি যে কয়, অসমীয়াত তাতকৈও এটা ভাল শব্দ আছে, সৰিয়হ ফুল দেখা বুলি। এইবাৰ বিজেপি আৰু NDA অসমত বিৰোধী ঐক্যমঞ্চৰ ওচৰত সৰিয়হ ফুল দেখি যাব। আপোনালোকে নিজে চাব। অসমৰ মানুহে সঁচাকৈ বিজেপিক বেয়া পাইছে, আৰু বিজেপিক যিমান বেয়া পাইছে তাতকৈও বেছি বেয়া পাইছে হিমন্ত বিশ্ব শৰ্মাক। এই মানুহজনে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনক একেবাৰে লঘু কৰি পেলায়। এই মানুহটোক উফৰাবৰ কাৰণে অসমৰ মানুহ পূৰা সাজু হৈছে। কিন্তু আমি বিৰোধী দলে যিমান সোনকালে আমাৰ ঐক্যমঞ্চটো শেষ কৰিব লাগিছিলে, আমাৰ ছিট বিতৰণ কৰি শেষ কৰি দিব লাগিছিলে, সেই ছিট বিতৰণ কৰি কৰি দিয়া কামটো এতিয়ালৈকে কৰিব পৰা নাই। আমি সেইকাৰণে ৰাইজৰ দলে বাৰম্বাৰ কৈ আছোঁ, CPI দলেও আচলতে অধৈৰ্য হৈ লাষ্টত 7খন আসন ঘোষণা কৰি দিছে। ঘোষণা কৰি দিয়াৰ প্ৰশ্ন নাছিলে। আমাৰ দলেহে কৈ থৈছিলোঁ যে 31 জানুৱাৰীলৈকে যদি আমাৰ এলায়েন্সটো নহয়, তেতিয়াহ'লে আৰু আমি আসনখিনি ঘোষণা কৰি দিম যে আমি এইকেইখন আসন বিচাৰিছোঁ, মাত্ৰ এইকেইখন আসন বিচাৰিছোঁ, এইকেইখন আসনতো আমাক ফাইনেল কৰি দিয়া নাই, আমি সেইটোহে কৰি দিম। এনেকুৱা নহয় যে আমি এইকেইখনত খেলিমেই বুলি আমি আসন ঘোষণা কৰি দিম, সেইটোও কোৱা নাই। আমি ঘোষণা কৰি দিম যে আমি আচলতে বহুত দিন ধৰি লাগি আছোঁ কংগ্ৰেছৰ লগত, বিৰোধী ঐক্যমঞ্চৰ লগত,
তেওঁলোকক সোনকালে শেষ কৰিবলৈ কৈছোঁ, কিন্তু তেওঁলোকে সোনকালে শেষ কৰি দিয়া নাই। আমাৰ দিগদাৰ হৈছে, আমি সংগঠন কৰিব পৰা নাই। মই গোটেই অসম ঘূৰি ফুৰিবলগীয়া হৈছে। যেতিয়া মই কনফাৰ্ম হৈ যাম যে এইকেইটা ছিটতে আমি খেলিব পাৰিম, তেতিয়া গোটেই অসম মই ঘূৰি নুফুৰোঁ, আমাৰ সমষ্টিকেইটাত মই কনচেনট্ৰেট কৰিম। সেই কনচেনট্ৰেশ্যনটোৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চটো সোনকালে হোৱাটো বিচাৰিছোঁ। গৌৰৱ বিষয় কিন্তু কংগ্ৰেছে দেৰি কৰি আছে, সঁচাকৈ দেৰি কৰিছে। গৌৰৱ বিষয়টোক আগ্ৰহী দেখুওৱা নাই নেকি আচলতে, বা কি ধৰণে তৎপৰতা মানে মই গৌৰৱ গগৈ দেখুওৱা নাই নে অন্য কোনোবাই দেখুওৱা নাই সেইটো নাজানো, কিন্তু সামগ্ৰিকভাৱে এইটো কথা সঁচা যে আমি সোনকালে বিৰোধী পক্ষই আলোচনাত বহি লৈ গোটেই কথাটোৰ মীমাংসা কৰিব লাগিছিলে। একদিন আমাৰ সমষ্টিৰ ক্ষেত্ৰত একদিন, মাত্ৰ এটা দিনৰ কাৰণে আমি দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ আৰু আপোনাৰ কি সিং বুলি কয় আমাৰ কংগ্ৰেছ দলৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ লগত মই আৰু আমাৰ দলৰ 3জন যদি গৈ 2 ঘণ্টা কথা পাতোঁ, 2 ঘণ্টাৰ ভিতৰতে গোটেই তালিকা ফিনিছ হৈ আহিব। কিন্তু সেই আলোচনাটোকে তেওঁলোকে এতিয়ালৈকে অৰ্গেনাইজ কৰা নাই। আমি বাৰম্বাৰ কৈ আছোঁ যে সেই আলোচনাটো আমাক অৰ্গেনাইজ কৰি দিয়ক, আমি 2 ঘণ্টাৰ ভিতৰত শেষ কৰি দিম। সেইকাৰণে মই গৌৰৱ গগৈৰ প্ৰতি আহ্বান জনাইছোঁ যে আপুনি আঁতৰি নাথাকি কথাটো শেষ কৰি পেলালে ভাল আছিলে। সোনকালে আলোচনাত বহি, মূলতঃ 3জন মানুহ বহি দিলে 1 ছেকেণ্ডত শেষ হৈ যায়। আৰু যদি সেইটো নহয়, অকল গৌৰৱ গগৈয়ে যদি পায়, তেতিয়াহ'লে গৌৰৱ গগৈৰ লগত যদি 1 ঘণ্টা বা আধা ঘণ্টা বহি দিওঁ, আমাৰ তালিকা মই কৈছোঁ নহয় লগে লগে শেষ। আৰু আলোচনাত ওলাইও আহিলোঁ, আমাৰ হেৰিও শেষ হৈ গ'ল। কাৰণ আমিতো বেছি ছিট বিচৰাই নাই ন, কম ছিট বিচাৰিছোঁ। খালি সেই ছিটকেইটা কনফাৰ্ম কৰি ল'লে আমি তাত কনচেনট্ৰেশ্যন দিব পাৰোঁ। নহ'লে মানে একে ঠাইতে লাগিব নোৱাৰি। এতিয়া গৈ গোটেই অসমত ঘূৰি ফুৰিছোঁ, মানুহেও কৈছে এই মিয়া সমষ্টিত ঘূৰি ফুৰিছে, এইবিলাক কৈ আছে। অথচ আমি গোটেই অসমৰ চাৰিওফালে ঘূৰি ফুৰিছোঁ। গতিকে মই আশা কৰিছোঁ যে অতি সোনকালে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আমাৰ বিৰোধী ঐক্য মঞ্চৰ ছিট বিতৰণ সমাপ্ত হওক, আসন বিতৰণ শেষ হৈ যাওক, আৰু আমি সঁচাকৈ এই হিন্দুত্ববাদী 2 নম্বৰী সাম্প্ৰদায়িক একেবাৰে জঘন্য ৰাজনৈতিক দল বিজেপি RSS আৰু তাৰ আটাইতকৈ জঘন্যতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আমি পৰাজিত কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে। Any Times 24/7. Your news, your voice.